অৰুণোদয় আঁচনিৰ ৩,০০০কৈ সোমাই গ'ল। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ ৯,০০০ টকা লাভ কৰিলে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৩,০০০ টকা সোমাই গৈছে। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব আৰু কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। এতিয়া এইবাৰ যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ যিডোখৰ লাভ কৰিছে সকলোৱে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ যিডোখৰ লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰা নাই বা লাভ নকৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে সেইসকলে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। আগত যেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিছিল ১২৫০ টকা, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এইবাৰ আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৩,০০০কৈ টকা। কিছুমানৰ একাউণ্টত কিন্তু অলৰেডি অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ সোমাই গৈছে। আমাৰ ইয়াত গাঁৱত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰিছে আপোনালোকে আপোনালোকৰ একাউণ্টটো এবাৰ চেক কৰিব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৩,০০০ টকা সোমাইছে নে সোমোৱা নাই কমেণ্টত এবাৰ জনাই দিব। যিসকলে ৯,০০০ টকা লাভ কৰিছে সেইসকলে কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ৩,০০০কৈ সোমাই গৈছে, মই অলৰেডি দেখিলোঁ। সেইখন আপোনালোকে এবাৰ চেক কৰি কমেণ্টত জনাই দিব। আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই এতিয়া সেইসকলে কি কৰিব লাগিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে বা আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়া কিন্তু অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। কথা হ'ল যে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব। এই মাহত আৰম্ভ হোৱাৰ কথা কিন্তু এই মাহত যিহেতু ইলেকশ্যন হৈ গ'ল সেইকাৰণে এই মাহত অৰুণোদয় আঁচনি আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হোৱা নাই। আৰু কিন্তু প্ৰায় ৫ লাখ নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। এতিয়া কিন্তু যিহেতু ইলেকশ্যন হৈ গ'ল এতিয়া আপোনালোকে অলপমান ৱেইট কৰিবলৈ লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰে তেতিয়াহ'লে আপোনালোকে মাত্ৰ আৰু কয়টা দিন ৱেইট কৰক। এতিয়া কিন্তু অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে অৰুণোদয় আঁচনি ধন লাভ কৰা নাই সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগে।